মই এটা কাম কৰোঁ কি ফাৰ্মেচীৰ পৰা বিষুৱা মলম এটা আনি এই বিষুৱা জেগাবিলাকত লগাই দিওঁ তাৰমানে বিষত লৰিবই পৰা নাই মানুহটো এটা কাম কৰিবি তই নিজে লগাই দিবি নালাগে চুপ চব কথাত ওপৰত মাত দিব নালাগে যদি সেয়ে হয় এইবাৰ ময়ো কুৰুক্ষেত্ৰ লগাম ঘৰৰ পৰা বিচ্ছেদ হ'ম কলিজা একদম কাটাই 8 বজাত আপোনাৰ ঘৰৰ বাৰান্দালৈ ওলাই আহিব আপুনি সেই মোৰ মূল্যৱান গছজোপাৰ মূল্যৱান পাত হৰাই দিছে তেৰি কাকতি আপোনাৰ মামৈ তামোলৰ পাত নহয় মই বেলেগৰ পৰা আনি ফিটিং কৰি থৈছো ক'তনো থৈ দিয়ে বস্তুবিলাক মানে বিচাৰিলে নাপাওঁ ককাৰ কাণত লগোৱা পুৰণা সেইডাল আছিলচোন ইয়াতে দেখা নিচিনা লাগিছিলচোন ক'তনো থয় অ' মা মা অ' মা সোনকালে আহা অ' বস্তুবিলাক মানে ভালকে নথয় অকণমানো কি হ'ল কেলে চিঞৰ বাখৰ কৰি আছ চব মন কৰ কি হ'ল এই ককাৰ যে কাণত লগোৱা মেচিনটো আছিল সেইটো কি হ'ল কিয় লাগে তোক লাগে আৰু কিবা কাম এটা দিয়াচোন ন মই চব চিজিল কৰিম তই আকৌ আহি পেলাই খেলি মেলি কৰিবি কিয় লাগে কচোন দিয়াচোন লাগে আৰু কম নহয় তুমি আগতে বস্তুটো দিয়া কেলে ইয়াৰ ভিতৰতে ভৰাই থৈছিলো নাই পোৱা নেকি নাই পোৱা বস্তুবোৰ ভালকে নোথোৱা নহয় মানে কি যে নহয় তোমালোকে অলপো চিজিলকে নোথোৱা বস্তুবোৰ বিচাৰি ফুৰিছো পোৱাই নাই এডাল নহয় জানো হে অকমান চাবি চকুকেইটা মেলি ককাৰৰ স্মৃতিৰ কাৰণে মই এডাল থৈ দিছো কি কৰ এডাল মা ককাৰ এইডালেৰে যদি আন এজন নুশুনা মানুহে কাণত লগাই শুনে আমি তেওঁক কিমান উপকাৰ কৰা হ'ব ভাবাচোন আৰু ককাৰ আত্মায়ো শান্তি নাপাবনে কাক দিয় পিছে এডাল সেইটো ক এই আমাৰ ইয়াত যে আছে যে মানুহগৰাকী কাণেৰে অলপ কম শুনে নেকি তাৰমানে যি সুধো তেওঁ উত্তৰ বেলেগ এটা দি দিয়ে মই একোৱে বুজি পোৱা নাই মই ভাবিছো ককাৰ এই মেচিনটো লগাই চাম কিবা উলিয়াব পাৰি নেকি দেগে যা দিয়া কিন্তু শুন দেই যিমান পাৰ সোনকালে কথা উলিয়া আৰু ক'ৰ মানুহ সোনকালে বিদায় দে দেই তই আৰু বাপেৰ লগ লাগি মানৱ সেৱা কৰিছ মোৰ ক'বলগীয়া নাই কিন্তু এজনী মানুহক যে খুৱাই পিন্ধাই ৰাখিবলগীয়া হৈছে মোৰহে কষ্ট হৈছে গম পাইছ নাই বুজি পাইছো তথাপিতো অলপ ধৈৰ্য ধৰাচোন মানুহজনীৰ পৰা কিবা কথা উলিয়াব পাৰিলেই কিবা এটা ব্যৱস্থা কৰিব পাৰিম আৰু বৰ বেয়া লাগে জানা মানুহগৰাকী ভাল মানুহ যেন লাগে যা দেগে যা ইয়াৰো মানে অন্তৰখন মোৰ নিচিনা বৰ কোমল লোকৰ দুখত দুখী হৈ খুব ভাল পায় ল'ৰা কাৰ ফোকা ধৰা ন বিজি মেন কি হ'ল মতা মানুহক মেন কয় তই মতা মানুহ নেকি হয় নেকি মায়ে কোৱাই নাই নেকি আজিলৈকে কোৱাই নাই বাৰু এইবিলাক বাদ দে ইমান বিজি হৈ কলৈ যাও এই ককাৰ পুৰণা এইটো কাণত লগোৱা মেচিনটো এই মানুহগৰাকীৰ কাণখনত লগাই চাওঁচোন মানুহগৰাকীয়ে কাণেৰে অলপ কম শুনে তাকেইতো মই ইমান প্ৰশ্ন কৰিলো না তেওঁ ক'ব পাৰিলে তেওঁৰ ঘৰ ক'ত না নাম কি দেউতা কাণেৰে যদি এবাৰ শুনা পাই নহয় তেওঁৰ পৰা কিন্তু উলিয়াব পাৰিম তেওঁৰ ঘৰ ক'ত নাম কি আৰু এই মানুহগৰাকীক কোনোবাই বৰ বেয়াকৈ মাৰধৰ কৰিছে ইণ্টাৰনেলি ভিতৰত অলপ আঘাত পাইছে নেকি সেইকাৰণে শুনাত কষ্ট পাইছে কোৱাত কষ্ট পাইছে এটা কাম কৰোঁ নেকি যেন নে হস্পিটেললৈ লৈ যাওঁ নেকি নালাগে হাস্পাতাল নালাগে মই ডাক্তৰ গোস্বামীক খবৰ দিছো তেখেতে আহিব ঘৰতে বোলে ট্ৰিটমেণ্ট কৰি যাব ভাল কৰিলা ঠিক আছে যা ঠিক মেন আছে। কি মেন অ'কে হেৰি ক'ত হাৱা খাবলৈ গৈছিলে ঘৰখনত মানে তিল মাত্ৰ মন নবহে নহয় জানো কিবা এটা কিজানিবা কৰিবলৈ কওঁ সেইকাৰণে বাহিৰত পিট পিটাই ঘূৰি ফুৰিব নহয় হে মই ক'তো হাৱা খাব যোৱা নাই অলৰেডি মোৰ বডিত যথেষ্ট হাৱা আছে মই সেই মানুহগৰাকীৰ ওচৰলৈ গৈছিলো বুজিছা ইমান প্ৰশ্ন কৰিলো এটা যদি শুদ্ধ উত্তৰ পালো সুধিবা কিবা ক'ব কিবা এটা হেৰি আপোনালোক বাপেক পুতেক দুয়োটাই এই মানুহগৰাকীৰ পিছত লাগি আছে যে কিহৰ কাৰণে মই কৈছো কিন্তু দেই এই মানুহগৰাকীক সোনকালে ইয়াৰ পৰা পঠিওৱাৰ ব্যৱস্থা কৰক পঠিয়াম ৰবা আগতে ডাক্তৰ মাতি মানুহগৰাকীক সুস্থ কৰি লওঁ তাৰপিছত পঠিয়াই দিম দিয়া হেৰি মোৰ মনে কিন্তু বেলেগ এটা কথাহে ধৰিছে কি কথা মানুহগৰাকীক গাঁৱৰ পৰা ডাইনীৰ সন্দেহত খেদি পঠিয়াইছে নেকি আমাৰ ইয়াতো যদি অঘটন ঘটে কি হ'ব কি কথা কোৱা হে ডাইনী ছি 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 আৰা তুমি এগৰাকী শিক্ষিতা মহিলা হৈ এই অন্ধবিশ্বাসৰ কথা কৈছা মই অন্ধবিশ্বাসৰ কথা কোৱা নাই মই কথাটোহে কৈছো
নহ'লে এটা কাম কৰক, কামটো কৰিয়ে আছো আৰু কি কৰিব লাগে কোৱা শুনক, এই নিউজ চেনেলৰ মানুহ মাতি টিভিত দি দিয়ক। তেওঁৰ যদি কোনোবা আত্মীয় আছে আহি পেলাই লৈ যাওকহি। টিভিত দিয়াটো দিমেই, কিন্তু তাৰ আগতে মানুহগৰাকী অলপ সুস্থ হৈ লওক। দিয়াটো দিবই, দিওঁকে থাকোঁতে এতিয়া মানুহগৰাকীক খুৱাই বোৱাই এইবিলাক কৰি থকাটো এটা ডাঙৰ কথা হৈছে নাই? ঘৰটো বন্দী কৰি ৰাখিছে নহয়, ভাড়াটো কোনে দিব? আনৰ বাৰতে পইচা কৰি নাথাকিবা। আপোনাৰ পৰাই শিকিছোঁ। বাজাৰী কথাটো হ'লে ঠিকেই শিকিলা, ভালটো হ'লে নিশিকিলা। মানৱ সেৱা বুজিছা নাই, মাজে মাজে মানৱ সেৱাও কৰিব লাগে। থক আপুনিয়ে মানৱ সেৱা কৰক। আপুনি মানৱ সেৱা কৰি চিধাই স্বৰ্গলৈ যাওক। মই নৰকতে থাকিম দিয়ক। চিধাই স্বৰ্গলৈ? বেয়া কোৱা নাই। স্বৰ্গত মই ৰম্ভা মেনকাৰ লগত নৃত্য দি থাকিম, এওঁ নৰকত পচি থাকিব। হে নহয়, বেয়া লাগিব নহয়। লগত এওঁ নাথাকিলে স্বৰ্গলৈ এওঁক ট্ৰেন্সফাৰ কৰাই ল'ব লাগিব। এইডাল কি লগাই দিলি অ? ইমান খৰখৰাই আছে। এতিয়া কথাবোৰ শুনিছানে? এইটো ফোন নেকি বাৰু? ভালেই হ'ল, বাবাৰ লগত কথা পাতি মই সকলো কথা বাবাৰ আগত কৈ দিম। বোৱাৰীয়ে যে মোক ইমান মাৰে। বাবা মানে? বাবা মোৰ বাবা আকৌ। তাক চিনি নেপাওঁ নেকি? অৰুণা কথাবিলাক নকবি দেই, তাই বৰ খং। মোক আকৌ মাৰি কেনেকে পালেহি? ৰাতিপুৱা এই চৰা ঘৰত শুই আছেহি। এখেতে আহি পেলাই দেখিয়ে হুলস্থুল একেবাৰে। মই আহি দেখি খেদি পঠিয়াব খুজিছিলোঁ। এখেতৰ আকৌ অন্তৰখন বৰ কোমল নহয়। আইতা, তোমাৰ ঘৰ ক'ত? মই ভাত খালো। হে? তোমাৰ ল'ৰা আছে নে নাই? অলপ ভাল পাইছো, গা বিষটো অলপ কমিছে। মই চহী নকৰো দেই। ভাড়াঘৰ পাৱাৰ্ড বাই শক্তিশালী আৰু সুস্থ শৰীৰৰ বাবে আয়ুৰুইন নিউট্ৰিগ্ৰেইন, কো-পাৱাৰ্ড বাই আনমোল বাটাৰ বেক, অতিৰিক্ত মাখনেৰে ভৰপূৰ। আগবঢ়াইছে সুপাৰ ভেজমল 33 কেছ কালা, সুৰক্ষিত কালে মেৰে বাল, ভেজমল নে কিয়া কামাল, আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, বিমল আহে কিশোৰৰ দম, ভিভেল সোপ, কিচমিচ মেলেটেলো, অটল অটো, গডৰেজ এক্সপাৰ্ট ৰিচ ক্ৰীম, হকিন্স প্ৰেছাৰ কুকাৰ, ডাৰ্ক ফেণ্টাসি চকোফিল্স, স্নেপডিল, নতুন ক্ষীৰ ডেইৰী হোৱাইটনাৰ, পলকতে মিহলি হয়, ৰূপা সফট লাইন, ভলিনি, নেৰোলেক সুৰক্ষা, জকি অৰ নাথিং, ওয়াইল্ডস্টোন কোট, টিভিএস এক্সেল 100, আইডিয়া 4G, এয়াৰটেল, ইণ্ডিয়াজ ফাৰ্ষ্ট অপেন নেটৱৰ্ক, হিমালয় ময়শ্চাৰাইজিং এল'ভেৰা ফেচ ৱাছ, বিগ বাজাৰ, মুঠাত ফাইনেন্স, টিভিএস আপাচি RTR, এভৰিডে মছালা ফিউজন, সানফ্ৰেছ ডেইৰী হোৱাইটনাৰ, চাইকেল পিয়ৰ আগৰবত্তি আৰু নিহাৰ জেছমিন। মোৰ ঘৰত মোক অপমান কৰা হ'লে কথাটো বেলেগ আছিল। কৰিছে আকৌ এওঁ। এতিয়া সেই অপমানৰ পুতক যদি মোৰ ওপৰত আহি তোলে, স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আহিও তেওঁক ৰাখিব নোৱাৰিব। কি কৰা যায়? ঘটনাটো কি হৈছে ভালকৈ গমো নাপালোঁ নহয়। এটা কাম কৰোঁ, গাঁৱৰ ভনীজনীলৈকে এটা ফোন কৰোঁ। আচল ঘটনাটো কি হৈছে তাইহে ক'ব পাৰিব। কি হে বৰদা, ইয়াতে থিয় হৈ কি টেনচন ফালি আছে? বল লগত কিবা কাজিয়া লাগছে নেকি? লাগিবলৈ সেইগৰাকী ঘৰত থাকিলেহে। ঘৰত নাই মানে ঘৰক লাগি গেল নেকি? গাঁৱত ভতিজীজনীৰ বিয়া তালৈ গৈছে, তাতে তেওঁক কোনোবাই অপমান কৰিছে। সেই খবৰটো পাই এতিয়া মোৰ টেনচন বাঢ়িছে। মা কসম, আপোনাৰ বৌক অপমান কৰছি আৰু আপুনি ইয়াতে টেনচন ফালি আছে? কোন কালপিতে সেই কামটো কৰছি মোক কওক। আৰু বৰাদা, আপুনি এটা কাম কৰক, যিয়ে এইটো কাম কৰছি তাৰ ওপৰত আপুনি এটা মানহানি কেছ দিয়ক, আৰু কেছটো মই হেণ্ডেলিং কৰিম। এই কলিতা, লোকৰ কেছ হেণ্ডেল কৰাৰ আগতে আপুনি ভাড়াঘৰ এৰি দিয়া কেছটো কি হ'ল? ইনভেষ্টিগেশ্যন চলি আছে, শেষ নহওক লাগি মই ঘৰ খালী নকৰোঁ। যোৱাকালি ৰাতি মই ভূতটো খেদলোৱেই, এতিয়া মই বিপদমুক্ত। বাদ দিয়ক, হে বৰ কথা নক'ব। ভূত ইমান সহজতে ঘৰ এৰি যোৱা ভকত নহয়। বাৰু ভূত যে গৈছে, আপুনি কিবা প্ৰমাণ পাইছে? কি প্ৰমাণৰ কথা কৈছে আপুনি? উপযুক্ত প্ৰমাণ আছে। গোটাই ৰাতি 8টামান বজাত ঘৰ বাৰী এৰি থৈ গৈছি, আৰু যাবৰ সময়ত এই কাকতি দাঁত যে মোমাইতা মুলি গছডাল সেইডাল ভাঙি চিঙি গৈছি নহয়। তাতকে আৰু কিবা প্ৰমাণ লাগে না? বাদ দিয়ক, আপোনাৰ লগত লেকচাৰ মাৰি থাকিলে মোৰ ডিউটিক লাগি দেৰি হ'ব। মই আহোঁ দিয়ক। যাওক। হেল্ল', কাটি গ'ল দেখোন।
কোনে বা ফোন কৰিলে? অ' গাঁৱৰ পৰা ভনীজনীয়ে ফোন কৰিছে দেখোন। হেল্ল', আইতা অ' আইতা আইতাজনীয়ে মোলৈ ভয় কৰিছে পাই। কেলে ভয় কৰিছা? মই হাতী নহয় নহয়। মানুহবিলাকে মোক হাতীমূৰীয়া বুলিহে কয়। অ' আইতা, তোমাক দেখিবলৈ 6 লাখ মোৰ মাৰ দৰে। মই মোৰ মাক খুব ভাল পাওঁ আইতা। এয়া চোৱা, তোমাৰ কাৰণে মই নাচপতি কেইটামান লৈ আনিছো, খাবা। অ' আইতা, তোমাৰ ঘৰ ক'ত? মই ভাত খালোঁ। হে? তোমাৰ ল'ৰা আছেনে নাই? অলপ ভাল পাইছোঁ। গা বিষটো অলপ কমিছে। মই চহী নকৰোঁ দেই। চহী? কি বা চহী নকৰাৰ কথা কৈছে? অ' আইতা, ক'ত চহী নকৰাৰ কথা কৈছা? কাগজ এখনত মাটিটো তাই ল'ব। গম পাইছোঁ। বোৱাৰীকে খুব সম্ভৱ মাটিখিনি ল'ব। চহী নকৰাৰ কাৰণে এই মাৰপিটখিনি কৰিছে। চি 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 চি, পুতেকটো ইমান অসভ্যনে? ইমান পাখণ্ডনে? মাকক ইমান অত্যাচাৰ কৰিছে, তথাপিও সি বিৰোধিতা কৰিব পৰা নাই। মই হ'ব লাগিছিল বোৱাৰীয়েকৰ হাত মোহাৰি ভাঙি পেলালো হয় বাপ্পেকে। অ' আইতা, এইখিনি খাবা, মই যাওঁ, আকৌ আহিম দেই। খাবা। কোননো? অহ, কোৱা। অ' বাইদেউ, এইগৰাকী সেইগৰাকী। কোন হয়? কেইদিনমান আগতে হাতীগড় চাৰিআলিত এই মানুহগৰাকীক এহাল দম্পতীয়ে গাড়ীত আনি নমাই থৈ গৈছিল। হয় নেকি? কোনে দেখিছিলে? তাত থকা অট'ৱালাবিলাকে গাড়ীখনৰ পিছে পিছে দৌৰিও গৈছিল, পিছে ধৰিব নোৱাৰিলে। হয় নেকি? গাড়ীখনৰ ভিতৰত কোন আছিল? কিবা গম পালেনে? নাপালে। মানুহগৰাকী বোলে কাণেৰেও নুশুনে। সুধিব কিবা এটা, ক'ব কিবা এটা। সেইকেইদিন অট'ৱালাবিলাকে খুৱাই পিন্ধাই ৰাখিছিল। পিছে কওকচোন বাইদেউ, আপোনাৰ এইডোখৰ কেনেকৈ পালে? নেজানো নহয় কেনেকে পালেহি। ৰাতিপুৱাই এই চৰা ঘৰত শুই আছেহি। এখেতে আহি পেলাই দেখিলে, দেখিয়ে হুলস্থুল একেবাৰে। মই আহি দেখি খেদি পঠিয়াব খুজিছিলোঁ। এখেতৰ আকৌ অন্তৰখন বৰ কোমল নহয়। তাতে আহি ওলালহি মুনৰ অন্তৰখনতো এখেততকৈ কোমল। দুয়ো লগ লাগি সেই ঘৰটোতে ৰাখি থৈছে আৰু। ভালেই কৈছে। মানুহগৰাকীক বোৱাৰীকে বোলে বৰ অত্যাচাৰ কৰে। অ' হয়নে? ভালেটিহে মোৰ মূৰৰ ওপৰত জাপি দিলেহি। ভাত পানী আকৌ এটাৰ কাৰণে ৰান্ধিবলগীয়া হৈছে। সম হ'ব বাইদেউ। আশ্ৰয় নথকা মানুহ এগৰাকীক যে আপোনালোকে আশ্ৰয় দিছে, কম মানৱতাৰ কাম কৰিছেনে? সেইটো হয়, কিন্তু মোৰ মনটো গোন্ধাই আছে বুজিছা। কিয় গোন্ধাইছে? মানুহজনীক ডাইনী সন্দেহত খেদি পঠোৱা নাইতো। চেহেৰাটো কিবা একেবাৰে অবলং। নাই বাইদেউ, ডাইনী চাইনী হ'ব নালাগে। মানুহগৰাকী ভাল ঘৰৰে মহিলা হ'ব লাগে। কিয় আজিকালি বা বাতৰি নাপায় জানো? বুঢ়া বয়সত মাক বাপেকক পুতেক আৰু বোৱাৰীকে আনি য'তে ত'তে পেলাই থৈ যায়। সেইটো হয় বুজিছা, কিন্তু মই মানুহগৰাকীক ইয়াত বেছিদিন থাকিবলৈ নিদিওঁ। ভালকৈ অলপ কথা বতৰা পাতিব পৰা হ'লে পঠিয়াই দিম। নহ'লে কিবা মেৰ পাছত সোমাও কোনে জানে। অ' বাইদেউ, মানুহগৰাকীক চিকিৎসা বৰ প্ৰয়োজন পায়। সেইকাৰণে এওঁ এই ডাক্তৰ কমলদেৱ গোস্বামীক মাতি পঠিয়াইছে। ভাল ডাক্তৰ, তেওঁ এবাৰ চাই দিলে ভাল পাব। অ' বাইদেউ, মানুহগৰাকীক দেখিলে মোৰ বৰ দুখ লাগি যায়। একেবাৰে মোৰ মালৈ মনত পৰি যায়। আপুনিও মোৰ মাৰ দৰে দিয়কচোন। আহো। বৰ কোমল অন্তৰৰ ল'ৰা পাই ল'ৰাটো। ইমান খৰখেদাকে কোনখন পৃথিৱী জয় কৰিব ওলাইছে? দিলে নহয় 5 ফালৰ পৰা মাতি বিঘিনি গতা। ইমান খৰখেদাকে কোনখন পৃথিৱী জয় কৰিব ওলাইছে? দিলে নহয় 5 ফালৰ পৰা মাতি বিঘিনি গতাই। মই কলৈ যাওঁ আপোনাক কেলে লাগে বৰা? নহয়, আপোনাৰ খোজৰ চেও দেখিয়ে গম পাইছো যে আপোনাৰ কিবা এটা ডাঙৰ ঘটনা এইটো ঘটিছে। বৰ বেয়া কথা। এইটো আপোনালোকৰ খুব বেয়া কথা। খৰকে খোজ কাঢ়িলে ক'ব কিবা ঘটনা হৈছে নেকি, কিবা বিপদ হৈছে নেকি। লাহে লাহে খোজ কাঢ়িলে ক'ব আপোনাৰ অসুখ হৈছে নেকি। এতিয়া কোট মৰা মই বৰ বিজি মানুহে, এটা কামত গৈ আছিলো। জানো আপুনি বিজি মানুহ, কামতে ওলায়।
শুনক, মোৰ বিপদত যেনেকৈ আপুনি খবৰ ৰাখে ঠিক তেনেকৈ আপোনাৰ বিপদতো মই খবৰ ৰখাটো দায়িত্ব। যদিহে খবৰ কৰাৰ কাৰণে বেয়া পাইছে, ঠিক আছে তেতিয়াহ'লে আজিৰ পৰা আপোনাৰ ৰাস্তাত দেখিলে নিমাতী কইনাজনী হৈ থাকিম বাপেকে। ঐ বৰা, মই কিন্তু নিমাতী কইনা নহয় দেই, আপুনি হ'লে হৈ থাকক। আচ্ছা ৰ'বচোন বৰা, আপোনাৰ মুখখন দেখোন একেবাৰে শুকাই গৈছে, চকুকেইটা সোমাই গৈছে, মুখখন কিবা পুৰা বেঙেনাৰ নিচিনা টুটুৰা পৰি গ'ল, হৈছে কি? নক'বহে, কালি গোটেই ৰাতি টোপনি মাৰিব পৰা নাই, মুখলৈ ভাতো নিব নোৱাৰিলোঁ মিছেছৰ চিন্তাতে। মিছেছৰ চিন্তাত? মিছেছৰ আকৌ কি হ'ল? নক'ব আৰু বুজিছেনে, গাঁৱত ভতিজীজনীৰ বিয়া আপোনাক দেখোন কৈছিলোৱেই। ভতিজীজনীৰ মূৰত তেল দিয়াৰ কথা, টেকেলি ধৰাৰ কথা, তাৰ কাৰণে বিধে বিধে সাজ পোছাকো লৈ গৈছিল। পিছে কি হ'ল? কালি চকু পানী টুকি টুকি এওঁ ফোন কৰিছিল, কইনাৰ মূৰত বোলে তেল দিবলৈ নিদিলে, টেকেলিও ধৰিবলৈ নিদিলে। কিয়? সেইটো এওঁ আহিলেহে গম পাম। আচ্ছা, মই বুজি পালোঁ। কি বুজি পালেহে? এটা কাৰণতেই কন্যাৰ মূৰত তেল দিবলৈ নিদিলে আৰু টেকেলি ধৰিবলৈ নিদিলে, সেইটো হৈছে বিবাহিত হৈও এতিয়ালৈকে সন্তান জন্ম দিব পৰা নাই। নাই নাই, তেনেকুৱা অন্ধবিশ্বাসী মানুহ আমাৰ গাঁৱত নাই দেই। কেওঁতৰ কথা সঁচা নে মিছা প্ৰমাণ কৰি চাই নেকি? আপোনাৰ মিছেছ ঘূৰি অহালৈ চাওক, কথাটো যদি সঁচা হয় আপুনি ফুল প্ৰিং এটা বটিয়াব লাগিব। এতিয়া মই আহিলোঁ। তেওঁতে কোৱা কথাষাৰ সঁচাও হ'ব পাৰে দেই। তেওঁ নিসন্তান কাৰণেই কিজানি তেওঁক টেকেলিটো ধৰিবলৈ নিদিলে, মূৰত তেল দিবলৈও নিদিলে। ঠিক আছে বাৰু, তেওঁ আহলৈ বাট চাওঁ, আচল কথাটো তেওঁৰ মুখেৰে গম পাম। সৰ্বজন আমাৰ অৱচন, ভাড়া ঘৰৰ কিছু কথা শুনা বিৱৰণ, Powered by শক্তিশালী আৰু সুস্থ শৰীৰৰ বাবে আয়ুৰুইন নিউট্ৰিগ্ৰেইন, Co-powered by Anmol Butter Bag, অতিৰিক্ত মাখনেৰে ভৰপূৰ। আগবঢ়ালে সুপাৰ ভেজমল 33 কেছ কালা, সুৰক্ষিত কালে মেৰে বাল, ভেজমল নে কিয়া কামাল, আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, বিমল আহে আহে কিশোৰৰ দম, Vivel soap, Kismis Meletalo, Otol Otto, Godrej Expert Rich Cream, Hawkins Pressure Cooker, Dark Fantasy Choco Fills, Snapdeal, নতুন ক্ষীৰ ডেইৰী হোৱাইটনাৰ, পলকতে মিহলি হয়, ৰূপা সফট লাইন, ভলিনি, Nerolac Suraksha, Jockey or Nothing, Wildstone Coat, TVS XL 100, Idea 4G, Airtel, India's first open network, Himalaya Moisturizing Aloe Vera Face Wash, Big Bazaar, Muthat Finance, TVS Apache RTR, Everyday Masala Fusion, Sunfresh Dairy Whitener, Cycle Pure Agarbatti, আৰু Nihar Jasmine.